আমি এফালে চাহ দিব আহোঁতে সেইফালে একদম সেয়া গাড়ী আহিলে কোন আহিলে কোন নাহিলে বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো আকৌ পিঠা বনোৱা ভিডিঅ'টো আগদিনাখনৰহে আছিল যে আগদিনাখনে যিহেতু আজি এনেকুৱা এটা হ'ব বুলি পিঠা কেইটামান বনাই থোৱা গৈছিল তাকে ধুনীয়াকৈ একদম জুইতে পিঠা বনোৱাত লাগি গৈছোঁ আৰু যিহেতু গেছ চেছ নাইকিয়া হৈ আছে এইকেইটা পিঠা কালিয়ে বনালোঁ তাৰপিছতে ৰাতিপুৱাই আকৌ ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ লৈ মানে এইফালে তেল পিঠা কেইটামান বনাওঁ বুলি ধুনীয়াকৈ পিঠাগুড়িখিনি সানি ল'লোঁ লৈ ধুনীয়াকৈ চব জুইতে কাম আৰু এইফালে জুইতে ধুনীয়াকৈ বনাই আছোঁ এতিয়া তেল পিঠাকেইটা আৰু বনাই থাকোঁতে মানে সেই আজিও মানে কামৰ মানুহ লাগি আছিল তাকে চাহখিনি দিবলৈ যাওঁতে এইফালে একদম গাড়ী আহিলে এইফালে বহুত ধপ ধপ কৰিছেগৈ আৰু মানে এইখিনি সময়ত বৰ কিবা কিবি খেলি মেলি লাগি গৈছেগৈ তাৰপাছতে এয়া মানে যিহেতু আমাৰ দেউতাই সিংহৰ জুইত বনাইছিল তাকেই নিবলৈ বুলি সকলো আহিল অহাৰ পাছত মানে ঘৰৰ একদম সকলোৱে পুৰা মানে অলপ কিবা কিবি লাগি গৈছে আৰু ভয় লাগিছে ভাল লাগিছে দুখ লাগিছে কি ক'ম মানে ভাষা নাই আৰু তো ধুনীয়াকৈ তাকে একদম খুইদ আইতাসকলে ধুনীয়াকৈ পানী চানী দিব লৈছে আৰু মানে চোতালত এইবিলাক বস্তা চস্তা পাৰি দিছে সকলো বহিব লাগিব তাতে ধুনীয়াকৈ একদম যা যোগাৰ সকলোৱে কৰি আছে এইফালে দেউতা ধূপ ধূনা লগাই দিছে মানে একদম আজি মানে মনটো একদম মানে সেমেকা মানে কি ক'ম আৰু দুখ লাগি আছে যিহেতু আমাৰ দেউতা ইমান কষ্ট কৰি বনাইছে প্ৰথমে বনাওঁতে আমি মানে ভয়ে খাওঁ পাৰিবনে নোৱাৰিব এনেকুৱা ধৰণৰ ইমান কিবা কিবি লাগে আৰু মনটো তো ইমান কষ্টৰে ধুনীয়াকৈ তথাপিও বনাই দিছে সকলোৱে ভালে পাইছে বাৰু তাকে আৰু এইফালে আমি আকৌ চাহ দিবলৈ বুলি ধুনীয়াকৈ যা যোগাৰ কৰি আছোঁ আৰু মানে মানুহ ধুনীয়াকৈ মানে 20 জন তেনেকুৱা হ'ব এনেকৈ বুলি ভাবিছোঁ কিন্তু মানুহ যথেষ্ট তথাপিও আহিলে অহাৰ পাছতে সকলোকে চাহখিনি দিবলৈ বুলি সেৱা সতা এটা লৈছোঁ ধুনীয়াকৈ আশীৰ্বাদ দিছে দিয়াৰ পাছত আৰু চাহখিনি দিব লাগিব সকলো মানুহকে ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ কিমান মানুহ হৈছে কি নাই তাৰপাছতে আৰু সকলোৱে একদম আশীৰ্বাদ লৈছে ধুনীয়াকৈ সেৱা সতা কৰিছে নাম এভাগো গাই আছে ধুনীয়াকৈ আপোনালোকে শুনক আৰু নামভাগ আৰু সেইখন মানে একদম সিংহযোৰ উঠাব লৈছে সেইখিনি সময়ত মানে কি ক'ম কি ধৰিম লাগি গৈছেগৈ মানে ইমান মনটো বেয়া লাগিছে দুখ লাগিছে কিন্তু মোৰ কি জানো চকু পানী নোলাই বৰ বেয়া লাগিছে সেইটো কাৰণে নহ'লে চকু পানী ওলোৱা যথেষ্ট অকণমান শান্তি পালোঁ হয় আজিকালি চকু পানীবিলাক শুকাইহে গ'ল নে কিহে গ'ল নাজানো আৰু দেই এইফালে ধুনীয়াকৈ তাকে নিবলৈ বুলি ওলালে এয়া ইমান মানে মনটো বেয়া লাগিছে কি ক'ম আৰু ভাষা নাই ক'বলৈ আমাৰ মায়ে বায়েতো চকু পানী ওলালে একদম দুইজনীয়ে কান্দন আৰু এনেও মায়ে অকণমানতে চকু পানী ওলায় আৰু আজি ভিডিঅ'টো ইমানে আছিল আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু সিংহযোৰ ভালকৈ দেখাই নাপালে মই বাৰু ফটো চটো দিছোঁ আপোনালোকে তাতে চাব কেনেকুৱা পালে সিংহযোৰ কমেণ্ট এটা কৰি জনাব দেই